নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে স্বাগতম জনাইছো এই শ্ৰেণীলৈ এতিয়া আমি তোমালোকৰ জীৱবিজ্ঞানৰ যোনটো সেকেন্ড চেপ্টাৰ তোমালোকৰ যোনটো আছে নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটো পঢ়ি আছিলো ইতিমধ্যে প্ৰথম যোনটো চেপ্টাৰ আছিল তাত আমি তোমালোকৰ প্ৰতিক্ৰিয়া বিষয়ে পঢ়িলো আৰু মানে আৰু আজি এইটো যোনটো ভাগ আছে ইয়াত আমি মেইনলি তোমালোকৰ পঢ়িম মানুহৰ মস্তিষ্কৰ বিষয়ে হিউমেন ব্ৰেইনৰ কথা ঠিক আছে এতিয়া আৰম্ভ কৰি দিও বেছি দেৰি লেট নকৰো আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে লগৰখিনিৰ লগত শ্বেয়াৰ কৰা আৰু যোনবিলাক নোটছ দিছো ন এইবিলাকৰ নিচিনা নোটছ তোমালোকে ইউটিউবতে হওক ফটোৱে নোপোৱা গম পাইছা নোটছখিনি মেইন ডেছক্ৰিপশ্যন বক্সত নোটছখিনি আছে তোমালোকে জাষ্ট তোমালোকে এটাই কাম আছে তোমালোকক ফ্ৰীকে ইউটিউবত দি আছো তোমালোকৰ সকলো বস্তু জাষ্ট তোমালোকে আমাৰ এই চেনেলটো শ্বেয়াৰ কৰা আৰু লগৰখিনিক কোৱা আৰু গম পাইছা লগৰ জুনিয়ৰ সিনিয়ৰ যিমান আছে তোমালোকৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে আমাৰ চেনেলটো আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়া ঠিক আছে আৰু নোটছবিলাক তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাবা ডাউনলোড কৰি লোৱা হ'ব এতিয়া চোৱা মানুহৰ মস্তিষ্কৰ বিষয়ে আমি পঢ়িম যাক আমি ইংৰাজীত কি বুলি কওঁ হিউমেন ব্ৰেইন আমাৰ যোনটো হিউমেন ব্ৰেইনটো আমাৰ যোনটো হেৰিটো মানে কি মগজুটো সেই মগজুৰ বিষয়ে আজি পঢ়িম এতিয়া স্নায়ুতন্ত্ৰৰ বিভাজন এতিয়া আমাৰ কি হয় তোমালোকৰ আমাৰ যোনটো স্নায়ুতন্ত্ৰ আগত আমি কি পঢ়িছিলো তোমালোকৰ যোনটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ তাৰ বিষয়ে অলপ এনেই পালো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি পোৱা নাই বাৰু কিন্তু আমি কি বুলি পাইছিলো কিবা এটা মানে ডাইৰেক্টলি পোৱা নাই এতিয়া আমি ডাইৰেক্টলি ইয়াৰ বিষয়ে পঢ়িম ঠিক আছে এতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা যাক আমি ইংৰাজীত কি বুলি কওঁ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম CNS তাত কি থাকে চোৱা আমি আগত স্নায়ু ৰঞ্জুৰ বিষয়ে চালো এই স্নায়ু ৰঞ্জুটো ক'ত থাকে তোমালোকৰ আমাৰ CNS তে থাকে ঠিক আছে এতিয়া মস্তিষ্ক আৰু স্নায়ু ৰঞ্জু লগ লাগি কি হৈ যায় আমাৰ গঠন হয় তোমালোকৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ এতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠন হয় তো আমি ক'ব পাৰিব লাগিব এটা আছে মস্তিষ্ক যাক আমি ব্ৰেইন বুলি কওঁ আৰু এটা স্নায়ু ৰজ্জ যাক আমি ইংৰাজীত কি বুলি কওঁ স্পাইনেল কৰ্ড বুলি কওঁ হ'ব এতিয়া ই দেহৰ সকলো বাৰ্তা গ্ৰহণ কৰে আৰু একত্ৰিত কৰে ইয়াত এই স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ যোনটো তালৈ কি হ'ব আমি আগৰ ভাগত পঢ়িছিলো যে স্নায়ুৰঞ্জ কি হয় স্নায়ুৰঞ্জ কেনেদৰে গঠন হয় শৰীৰত যিমান স্নায়ু আছে সকলো লগ লাগি আহি পানি এটা জেগাত লগ লাগে আৰু এই লগ লগা জেগাটোকে কি বুলি কওঁ আমি স্নায়ুৰঞ্জ বুলি কওঁ এতিয়া চোৱা আৰু ই কি কৰে আমাৰ দেহৰ সকলো বাৰ্তা গ্ৰহণ কৰি একত্ৰিত কৰে এতিয়া প্ৰান্তীয় স্নায়ুতন্ত্ৰ পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম যাক আমি ইংৰাজীত PNS বুলি শ্বৰ্ট ফৰ্মত কওঁ ঠিক আছে ই হৈছে যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বাকী অংশৰ মাজত যোনটো সংযোগ স্থাপন হয় তাক আমি কি বুলি কওঁ প্ৰান্তীয় স্নায়ুতন্ত্ৰ বুলি কওঁ মানে যোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰ কি হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্লাছ দেহৰ যিমান স্নায়ুকোষ আছে আমি সকলোৱে কি বুলি কওঁ আমি প্ৰান্তীয় স্নায়ুতন্ত্ৰ বুলি কওঁ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কাক কয় ব্ৰেইন মানে মগজু বা মস্তিষ্ক প্লাছ স্নায়ুৰঞ্জু ঠিক আছে আৰু যোনটো প্ৰান্তীয় স্নায়ুৰঞ্জ মানে তোমালোকে ক'ব পাৰা যে CNS = ব্ৰেইন প্লাছ কি হ'ব তোমালোকৰ স্পাইনেল কৰ্ড ইয়াত ইংৰাজী লিখিছো হা তোমালোকে চাই ল'বা স্পাইনেল কৰ্ড আৰু যোনটো পেৰিফেৰেল মানে পেৰিফেৰেল PNS মানে আছে তোমালোকৰ CNS মানে এই দুটা মিলি প্লাছ বাকি মানে তোমালোকৰ দেহৰ বাকি যিবিলাক তোমালোকৰ অংশ ঠিক আছে বাই দেহৰ বাকি অংশ এই গঠনটো চোৱা এতিয়া মস্তিষ্কৰ পৰা ওলোৱা কাৰুতীয়া স্নায়ু যাক আমি ক্ৰেনিয়েল নাৰ্ভ বুলি কওঁ আৰু স্নায়ুৰঞ্জুৰ পৰা ওলোৱা স্নায়ুসমূহৰ দ্বাৰা গঠিত গম পাইছা এই কি হয় যে তোমালোকৰ যোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰ এই কেনেদৰে গঠন হৈছে যোনটো মস্তিষ্কৰ পৰা ওলোৱা তোমালোকৰ কি হয় কেৰটীয়া স্নায়ু বা ক্ৰেনিয়েল নাৰ্ভ বুলি আমি যাক কওঁ আৰু স্নায়ুৰঞ্জুৰ দ্বাৰা পৰা ওলোৱা স্নায়ুসমূহৰ দ্বাৰা কি গঠিত হয় আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ এই বস্তু তোমালোকে ভালদৰে চাবা নেক্সট আমি আৰম্ভ কৰো নেক্সট বস্তু এতিয়া আমি পঢ়িম মেইনলি তোমালোকৰ মানুহৰ মস্তিষ্কৰ প্ৰধান অংশসমূহ এটা আমাৰ যোনটো মগজুটো আছে এই মগজুটোৰ অংশসমূহ পঢ়িম ঠিক আছে ইয়াৰ মেইনলি কেটা অংশ আছে তোমালোকৰ তিনটা এই প্ৰমস্টিক মানে ফ'ৰ ব্ৰেইন এই যোনটো আমাৰ আগৰ অংশ এই আগৰ অংশত কি বুলি কয় আমাক প্ৰমস্টিক্স বুলি কয় ষ্টিক্স যাক আমি ইংৰাজীত কি বুলি কওঁ ফ'ৰ ব্ৰেইন বুলি কওঁ ঠিক আছে আৰু এটা আছে তোমালোকৰ যোনখিনি এইখিনি এই জেগা যোনটো কি বুলি কয় এই জেগাটো যে এই জেগাটোক কয় আমাৰ তোমালোকৰ মধ্য মস্তিষ্ক ঠিক আছে আৰু লাষ্টত কি আছে তোমালোকৰ পশ্চাৎ মস্তিষ্ক মানে কি আছে তোমালোকৰ এইখিনি মানে এইবিলাক বস্তু এইডোখৰ জেগা যে এই জেগাটোত যে এইটো কি বুলি কয় আমাৰ পশ্চাৎ মস্তিষ্ক যাক আমি ইংৰাজীত কি বুলি কওঁ হিন ব্ৰেইন মানে তোমালোকৰ মেইনলি তিনটা তোমালোকৰ প্ৰধান মস্তিষ্কৰ অংশ আছে এটা হৈছে প্ৰমস্তিষ্ক এটা আছে মধ্য মস্তিষ্ক আৰু এটা আছে পশ্চাৎ মস্তিষ্ক যাক আমি ইংৰাজীত কওঁ ফ'ৰ ব্ৰেইন মিড ব্ৰেইন আৰু হিন ব্ৰেইন ঠিক আছে এইকেইটা প্ৰতিটোৰ অংশ প্ৰত্যেক কি কাম কৰে আমি সকলো বস্তু এই ভাগটোত আমি পঢ়িম হ'ব মস্তিষ্ক হ'ল দেহৰ মুখ্য স্নায়ু
আণৱিক সমন্বয় কেন্দ্ৰ ই হৈছে সমন্বয় কেন্দ্ৰৰ মেইন মানে তোমালোকৰ ইয়াতে সকলো বস্তু সমন্বয় হ'ব এটা নিয়ন্ত্ৰণ কেনেদৰে হয় অলপ আগত পঢ়ি আহিলো এতিয়া আমি কি সমন্বয় বিষয়ে পঢ়িম ঠিক আছে মানে চোৱা প্ৰমষ্টিক্সৰ কাৰ্য এই যোনটো ফৰ ব্ৰেইন এই আগৰ আমাৰ যোনটো ব্ৰেইনটো আছে এইটো এই ইয়াটোৰ কামটো কি গম পাইছা এটা চাওঁ হা এইটো বস্তুটো ইম্পৰ্টেণ্ট হা প্ৰতিটো মগজুৰ প্ৰতিটো অংশৰে কামবিলাক তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় ঠিক আছে এই কি আছে তোমালোকৰ আমাৰ চিন্তাৰ কেন্দ্ৰ ই মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনা কৰা অংগ আমাৰ যোনবিলাক চিন্তা কৰো যে কিবা আমি যে ডিপ্ৰেছন যাওঁ ক'ত যাওঁ এনজাইটি হয় আমি চিন্তা বহুত কৰো এইবিলাক ক'ত হয় সব তোমালোকৰ চিন্তাৰ ইয়াতে হয় গম পাইছা ইয়াতে চিন্তা কৰি আমি মানে পুৰা বেলেগ দেশত বিহুৰ হৈ যাওঁ বেলেগ এটা দুনিয়াত গম পাইছা এইবিলাক ক'ত হয় আমাৰ তোমালোকৰ এই তোমাৰ প্ৰমষ্টিক্সতে হয় এতিয়া সংবেদন গ্ৰহণ দৰ্শন মানে কি হৈছে দেখা শ্ৰৱণ মানে কি শুনা ঘ্ৰাণ মানে হৈছে তোমালোকৰ গোন্ধ পোৱা আদি সকলো বাবে নিৰ্দিষ্ট আৰু সুকীয়া স্থান থাকে ইয়াত ক'ত হয় তোমালোকৰ সংবেদন গ্ৰহণ ক'ত কৰে তোমালোকৰ যোনবিলাক আমি দেখা কি বুলি কয় দেখা কাণে শুনা তাৰপিছত তোমালোকৰ আমি গোন্ধ পোৱা এই সকলো বস্তু ক'ত হয় তোমালোকৰ প্ৰমষ্টিক্সৰ বিভিন্ন অংশৰ দ্বাৰাই হয় হ'ব নেক্সট হৈছে তোমালোকৰ সিদ্ধান্ত গ্ৰহণ সংগ্ৰহ কৰা বাৰ্তা আৰু পূৰ্বৰ অভিজ্ঞতা বিশ্লেষণ কৰি এটা সিদ্ধান্ত লোৱা এতিয়া চোৱা তোমালোকে হেৰি হৈ যায় তোমালোকে প্ৰথমতে কি কৰিবা তোমালোকৰ ৰাস্তাটো আছে ঘৰৰ ৰাস্তাটো ধৰক দেই ঘৰৰ ৰাস্তাটো যোৱা এতিয়া তোমালোকে এদিন তাত সেই ঘৰৰ ৰাস্তাটো বোলে বহুত ডাঙৰ খাল আছে মানে ডাঙৰ হেৰি আছে আৰু পথল বিলাক আছে আৰু ৰাস্তাৰ মাজতে এদিন তুমি ৰাস্তাৰ মাজতে বৰষুণ দি আছিলে পুৰা পানী ফুল হৈ আছিলে তোমালোকে সেই ৰাস্তাৰ মাজত যোনটো তোমালোকৰ গাঁত আছিলে গাঁতত তুমি সোমাই পৰিলা এতিয়া তোমালোকে নেক্সট টাইম যেতিয়া তোমালোকে সেই ৰাস্তাটোৰে যাবা তাতে সেই তোমালোকৰ যোনটো গাঁত থাকিব সেই গাঁতটোৰ পৰা তোমালোকে ছাইড হৈ যাবা সেই তুমি যে সিদ্ধান্ত ল'ব পাৰিছা আগৰ অভিজ্ঞতাৰ পৰা সেই সিদ্ধান্তটো কাৰ মস্তিষ্কৰ বা মগজুৰ কোনটো অংশৰ দ্বাৰা পাৰিছা তুমি পাৰিছা তোমালোকে এই প্ৰমষ্টিক্সৰ প্ৰমষ্টিক্সই তোমাক কৈছে তই আগতে এই গাঁতটোত সোমাই পৰিছিলি তই এতিয়া আৰু এই গাঁতটোৰ ফালে নাযাবি তই ছাইড হৈ যা এই বস্তুটো তোমাক কোনটো অংশই কৈছে তোমালোকৰ মগজুৰ এইটো কৈছে তোমালোকৰ প্ৰমষ্টিক্সৰ যোনটো তোমালোকৰ সিদ্ধান্ত গ্ৰহণ কৰা যোনটো অংশ সেই অংশটোৱে এই বস্তুটো কৈছে চোৱা ঐচ্ছিক ক্ৰিয়া আমাৰ ইচ্ছাকৃত কামবোৰ যেনে লিখা কথা পতা এইবিলাক কোনে নিয়ন্ত্ৰণ কৰে আমাৰ এই প্ৰমষ্টিক্সই কৰে ঠিক আছে আৰু ভোকৰ কেন্দ্ৰ তোমাৰ যে ভোক লাগিছে বুলি কোনটো তুমি তোমাৰ মগজুৰ কোনটো অংশৰ দ্বাৰা গম পোৱা সেইটো হৈছে তোমালোকৰ প্ৰমষ্টিক্সৰ কাৰ্য এতিয়া চোৱা আমি মেইনলি ইয়াত কেইটা কাম পঢ়িলো আমি তোমালোকৰ 5টা পঢ়িলো এই গোটেই 5টা তোমালোকৰ ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে প্ৰমষ্টিক্সৰ কামসমূহ কাৰ্যসমূহ তোমালোকে লিখা বুলি প্ৰথম হৈছে তোমালোকৰ চিন্তাৰ কেন্দ্ৰ ঠিক আছে আমি চিন্তা কোনটো কিহৰ দ্বাৰা কৰো আমি প্ৰমষ্টিক্সৰ দ্বাৰা কৰো নেক্সট হৈছে তোমালোকৰ সংবেদন মানে কি দেখা কথা শুনা পোৱা গোন্ধ পোৱা এইবিলাক সকলো ঠিক আছে নেক্সট হৈছে তোমালোকৰ সিদ্ধান্ত গ্ৰহণ আগৰ কিবা পূৰ্বৰ অনুভৱৰ পৰা কি বুলি তোমালোকে কিবা এটা সিদ্ধান্ত লোৱা যোনটো কাৰ্য সেই কাৰ্যৰ কোনে তোমালোকক আদেশ দিয়ে কোনে সেইটো মানে তোমালোকৰ নিয়ন্ত্ৰণ কৰে সেইটো কৰে তোমালোকৰ প্ৰমষ্টিক্স হয় নেক্সট তোমালোকৰ ঐচ্ছিক ক্ৰিয়া যোনবিলাক ইচ্ছাকৃত ক্ৰিয়া যেনে তোমালোকে লিখা কথা পতা গান গোৱা নচা এইবিলাক সকলো কোনে কণ্ট্ৰল কৰে এইবিলাক কৰে ঐচ্ছিক ক্ৰিয়াই আৰু এটা কি আছে তোমালোকৰ তোমালোকে যেতিয়া ভোক লাগিছে বুলি অনুভৱ কৰা সেই ভোক লাগিছে এইটো কোনে তোমালোকক অনুভৱ কৰায় আমাৰ যোনটো মস্তিষ্কৰ যোনটো আগৰ যোনটো ভাব যাক আমি প্ৰমষ্টিক্স বা ইংৰাজীত আমি ফ'ৰ ব্ৰেইন বুলি কওঁ সি আমাক জনায় বস্তুটো গম পাইছা আমি এই যোনটো আমাৰ যদি এই ফ'ৰ ব্ৰেইনটো বা প্ৰমষ্টিক্স বা এই যদি এই জেগাটো যদি আমাৰ মগজুৰ যদি বিকল হৈ যায় তেতিয়াহ'লে আমি এইবিলাক একো অনুভৱ কৰিব নোৱাৰিম বা আমি জীয়াই থাকিবই নোৱাৰিম ঠিক আছে নেক্সটটো চোৱা অনৈচ্ছিক ক্ৰিয়া আৰু মধ্য পশ্চাৎ মস্তিষ্ক মানে ইনভলুণ্টাৰী একশ্যন মানে কি যোনবিলাকৰ তোমালোকৰ অনিচ্ছাগতভাৱে তোমালোকে কামবিলাক কৰি আছা সেইবিলাক কি বুলি কয় তোমালোকৰ অনৈচ্ছিক মধ্য পশ্চাৎ মানে কি অনৈচ্ছিক ক্ৰিয়া বুলি ঠিক আছে যোনটো মধ্য পশ্চাৎ মস্তিষ্ক আছে যোনটো মানে মধ্য পশ্চাৎ মানে কি আছে তোমালোকৰ এই জেগাটো ঠিক আছে হাইপোথেলামাছ পিটুইটাৰী গ্ৰন্থি এইবিলাক আছে এইবিলাকৰ বিষয়ে পঢ়িম আমি পিছত তাত আছে তাক আমি কি বুলি কওঁ তোমালোকৰ মধ্য পশ্চাৎ মস্তিষ্ক বা আমি মিড ব্ৰেইন বুলি কওঁ ইংৰাজীত ঠিক আছে ই কি কয় তোমালোকৰ যোনবিলাক অনৈচ্ছিক ক্ৰিয়াবিলাক কণ্ট্ৰল কৰে যিবোৰ কামত আমি ইচ্ছা কৰিলেও নিয়ন্ত্ৰণ কৰিব নোৱাৰো সেইবিলাক কি বুলি কওঁ আমি অনৈচ্ছিক ক্ৰিয়া যেনেদৰে হৃদস্পন্দন লালতি ওলোৱা উশাহ নিশাহ লোৱা চকুৰ মণি আকাৰ সলনি হোৱা এইবিলাক কি হৈছে তোমালোকৰ অনৈচ্ছিক ক্ৰিয়া আৰু এই অনৈচ্ছিক ক্ৰিয়াবিলাক কোনে তোমালোকৰ নিয়ন্ত্ৰণ কৰে তোমালোকৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক দুটাই
ঠিক আছে এটা তোমালোকৰ অনিশ্চিত ক্ৰিয়া কোনে কন্ট্ৰোল কৰে তোমালোকৰ অনিশ্চিত ক্ৰিয়া মানে কি যোনবিলাক আমি মানে কন্ট্ৰোল কৰিব নোৱাৰো একদম কন্ট্ৰোল কৰিব দৰকাৰো নাই সেইবিলাক যেনেদৰে আমি উশাহ লোৱা বা কিবা এটা মানে লাইটটা পৰিলে আমাৰ চকুমনিটো সৰু হৈ যোৱা বা লালতি ওলোৱা হৃদস্পন্দন হৈ থকা মানে হাৰ্টবিট হৈ থকা এইবিলাক কি হয় এইবিলাক কোনে কন্ট্ৰোল কৰে তোমালোকৰ কিন্তু মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক মানে কি হয় তোমালোকৰ ফৰব্ৰেইন আৰু মিড ব্ৰেইনে কি কৰে এইটো বস্তু তোমালোকৰ নিয়ন্ত্ৰণ কৰে এতিয়া তোমাৰ অনৈচ্ছিক ক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে তোমালোকে পাৰিব লাগিব আৰু অনৈচ্ছিক ক্ৰিয়া তোমালোকে উদাহৰণ দিলে তোমালোকে এইবিলাক উদাহৰণ যদি সুধে তোমালোকক তেতিয়াহ'লে তোমালোকে এইবিলাক উদাহৰণ দিব পাৰিব লাগিব ঠিক আছে মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক হ'ব এতিয়া চেৰিবেলাম আৰু দেহৰ সমতা এই চেৰিবেলাম বুলি বস্তু এটা আছিলে ইয়াত তোমালোকৰ ইয়াত চোৱা চেৰিবেলাম আছে তোমালোকৰ এইটো এই যোনটো পাৰ্টটো যাক আমি ঘিউ বুলি কওঁ যে ঘিউ মানে তোমাৰ চাবাচোন কোৱা মানে কিছুমানে কয় আমাৰ মগজুত যে ঘিউ আছে বুলি কয় যে সেই ঘিউ জেগাটোকে আমি বিজ্ঞানত কি বুলি কওঁ চেৰিব্ৰাম বুলি কওঁ এই ঘিউ নিচিনা মানে বগা বগা জুলীয়া ঠিক আছে এই অৱস্থা ই হৈছে তোমালোকৰ পশ্চাৎ মস্তিষ্কৰ এটা অংশ ই কিহৰ অংশ চেৰিব্ৰাম বা চেৰিব্ৰামটো কি হয় তোমালোকৰ কাৰ অংশ ই পশ্চাৎ মস্তিষ্কৰ এটা অংশ ইয়াৰ প্ৰধান কাম হ'ল যে ঐচ্ছিক কাৰ্যৰ নিখুঁততা আৰু শৰীৰৰ ভংগিমা বা সমতা ৰক্ষা কৰা এতিয়া আমি খোজকাঢ়িছো আমি যদি এনেকে খোজ কৰা নাই নহয় বেকা বেকি মূৰ্খ মানুহ নিচিনাকে আমি চিধা খোজ কাঢ়িব পাৰো এই বস্তুটো আমাক কোনে কৰিছে আমি চিধাকে যে খোজ কাঢ়িব লাগে এই বস্তুটো কোনে নিয়ন্ত্ৰণ কৰিছে এইটো কৰিছে তোমালোকৰ যোনটো চেৰিব্ৰাম আছে চেৰিব্ৰামটোৱে কৰিছে এতিয়া চোৱা উদাহৰণ দিয়া আছে কিছুমান এডাল সৰু ৰাস্তাৰ প্ৰধান কামটো মনত ৰাখিবা হা ঐচ্ছিক কাৰ্যৰ নিখুঁততা শৰীৰৰ ভংগিমা বা সমতা ৰক্ষা কৰা এতিয়া এডাল সৰু ৰাস্তাৰ বা বাঁহত খোজ কৰা চাইকেল চলোৱা পেন্সিলডাল সঠিকভাৱে ধৰা এইবিলাক কি হয় কাৰ কোনে নিয়ন্ত্ৰণ কৰি আছে এইবিলাক আমাক চেৰিব্ৰামে নিয়ন্ত্ৰণ কৰিছে আৰু চেৰিব্ৰামটো কাৰ অংশ কোনটো মস্তিষ্কৰ কোনটো অংশ আছে তোমালোকৰ পশ্চাৎ মস্তিষ্কৰ এটা অংশ এক গুৰুত্বটো কি হয় চোৱা চেৰিবেলামে কাম নকৰিলে আমি এই ধৰণৰ ভাৰসাম্য থকা কামবোৰ কৰিব নোৱাৰিম মানে আমি আমাৰ জীৱনত ভাৰসাম্যটো নাইকিয়া হৈ যাব গম পাইছা আমি খোজকাঢ়ি যাম আমি এনেকে চিধাকে খোজকাঢ়িব নাযাওঁ মানে আমি এনেদৰে খোজকাঢ়ি থাকিম গম পাইছা বা এনেকে খোজকাঢ়িম পেন্সিলডাল এনেকে ধৰি আছো যে মই এইটো বস্তু এনেকে ধৰি আছো আমি এনেকে ধৰিবই নোৱাৰিম আমাৰ হাতত নাহিবই বস্তুটো বেলেঞ্চ একো নাথাকিব আমাৰ জীৱনত গম পাইছা একো বেলেঞ্চ নাথাকিব তোমালোকে এনেকে এটা ভৰি এনেকে থিয় হৈ থাকিব নোৱাৰিবা ঠিক তেনেদৰে ই আমাৰ গোটেই আমাৰ ভাৰসাম্যটো গোটেই শৰীৰৰ যোনটো ভাৰসাম্য এই ভাৰসাম্যটো কি হৈ থাকে ই কণ্ট্ৰল কৰি থাকে হ'ব এতিয়া মস্তিষ্কৰ সুৰক্ষা এতিয়া আমাৰ মস্তিষ্কটো বহুত আমাৰ কোমল অংগ তোমাক গম পোৱাই ইয়াক এটা আমি সুৰক্ষা দিব লাগিব নহ'লেতো কিবা এটা যদি ধূলি পৰি যায় মস্তিষ্কটোত আমাৰ মগজুটো বেয়া হৈ থাকিব গম পাইছা ধূলি চুলিৰ পৰা বা কিবা এটা সৰু কিবা পেন্সিল এপাত আহিলেও আমাৰ মস্তিষ্কটো তোমালোকে আমাৰ মগজুটো আমাক ডেমেজ কৰি দিব পাৰে সেইটো কাৰণে কি প্ৰয়োজন ইয়াক এটা সুৰক্ষাৰ প্ৰয়োজন সেই সুৰক্ষাটো আমাক দিয়ে যোনটো আমাৰ কৰোটি বা স্কাল বুলি যাক আমি কওঁ কৰোটিয়ে এই বস্তুটো সেই কামটো কৰে এতিয়া মানুহৰ মস্তিষ্কটো অতি জটিল মানে ঢেৰ অংগ আছে ন মাজতে মানুহতে কোমল অংগ সেয়ে ইয়াৰ বিশেষ সুৰক্ষাৰ প্ৰয়োজন মস্তিষ্কৰ কাৰোটি বা স্কাল বুলি যাক আমি ইংৰাজীত কওঁ স্কাল নামৰ এটা হাড়ৰ টান বাকচৰ ভিতৰত সুৰক্ষিত যোনটো আমাৰ এই খোলাটো যে ই কি হয় এটা হাড়ৰ টান মানে এটা বাকচ নিচিনা য'ত আমাৰ মগজুটো কি কৰে সুৰক্ষা দি থাকে হ'ব এতিয়া এই বাকচৰ ভিতৰত থকা লুপথুপীয়া বা তৰল পদাৰ্থৰ বিধৰ বাবে মস্তিষ্কই বাহ্যিক চাপ বা খুন্দা আদিৰ পৰা ৰক্ষা পায় যাক আমি শ্বক এবজৰ্ভাৰ হিচাপে কাম কৰে মানে কি হয় তোমালোকৰ যদি ইমান বাকচৰ ভিতৰত থকা কিছুমান লুপথুপীয়া তৰল পদাৰ্থ থাকে গম পাইছা সেই তৰল পদাৰ্থ বিলাকৰ কাৰণে কি হয় তোমালোকৰ যদি আমি শৰীৰত মানে ধামকে খুন্দাও খাওঁ কোৱাত যদি মানে খুটাই বা এনেকে ৱালে চলে খুন্দাও খাওঁ তেতিয়া এই তৰল পদাৰ্থ বিলাকে যোনটো আমি শ্বকটো পাব যোনটো আমাৰ মানে খুন্দাটো হ'ব সেই খুন্দাটো মানে ৰোধ কৰি দিব গম পাইছা এইটো কাৰণে কি হয় তোমালোকৰ যোনটো আমাৰ মস্তিষ্কৰ যোনটো আমাৰ কৰোটি থাকে আমাৰ মগজুৰ বাহিৰত যোনটো কৰোটি থাকে সেই কৰোটি কি হয় এটা তৰল পদাৰ্থ লুপথুপীয়া পদাৰ্থ থাকে সেই পদাৰ্থটোক কি বুলি কয় তোমালোকৰ সেই পদাৰ্থই কি চাপ বা খুন্দা আদিৰ পৰা আমাক আমাৰ যোনটো মগজু সেই মগজুটো কি কৰে ৰক্ষা কৰে এতিয়া স্নায়ু ৰঞ্জুৰ সুৰক্ষা কোনে দিয়ে এতিয়া স্নায়ু ৰঞ্জুটো এটা তোমালোকৰ আমাৰ ইম্পৰ্টেণ্ট অংশ আমাৰ যোনটো মানে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে নহয় জানো সেইটো কাৰণে কি হয় আমাৰ পিঠিৰ মাজভাগত হাতেৰে চুলে যিটো ওফন্দি উঠা
টান অংশ পোৱা যায় সেয়া হৈছে কি হয় ৰাজহাড় বা মেৰুদণ্ড এই টান ৰাজহাড়ডালৰ ভিতৰতে কি থাকে স্নায়ু ৰঞ্জ সুৰক্ষিত হৈ থাকে যোনটো আমাৰ ইয়াত থাকে যে পিছফালে এডাল স্পাইনেল কৰ্ডডাল এনেকে চুই চালে গম পাবা টান মানে এনেকে হাড়ডাল থাকে যোনডাল তলৰ পৰা এই ওপৰলৈকে থাকে এডাল কি হয় ইমানে টান যে ইহঁতৰ মাজত যোনবিলাক যিমান শৰীৰৰ যিমান স্নায়ু আছে সেই চব স্নায়ু আহি পানি ক'ত লগ হয় এই স্নায়ু এইডালতে এই ৰাজহাড়ডালতে লগ হয় গম পাইছা সেই ৰাজহাড়ডালৰ ভিতৰত এনেদৰে লগ হয় আৰু মানে পুৰা সুৰক্ষিত হৈ থাকে স্নায়ুডাল কাৰণ ইমানে টান ইমানে ভিতৰত মানে কি হয় আৰু মানে সুৰক্ষিত কৰি থাকে আৰু একদম টান মানে বাকচৰ ভিতৰত সোমাই থৈ দিয়ে গোটেই স্নায়ুখিনি এইটো এতিয়া আমাৰ মস্তিষ্কত বা মগজুক কোনে সুৰক্ষা দিয়ে কৰোটিয়ে দিয়ে আৰু স্নায়ু ৰঞ্জুক কোনে দিয়ে ৰাজহাড় বা ভাৰ্টিব্ৰেল কলমে দিয়ে ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট হৈ গ'ল এতিয়া চাওঁ স্নায়ু কলা আৰু ক্ৰিয়া এতিয়া স্নায়ু কলাই কেনেদৰে হেৰি হয় চোৱা কাম কৰে এতিয়া স্নায়ু কলাই বাৰ্তা প্ৰেৰণ গ্ৰহণ কৰে ঠিক আছে স্নায়ু যোনবিলাক কলা থাকিব সেই কলাবিলাক কি কৰিব তোমালোকৰ আমাৰ বাৰ্তাবিলাক গ্ৰহণ কৰিব আৰু বিশ্লেষণ কৰে আৰু তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লয় বাৰ্তা গ্ৰহণ কৰিব আৰু বিশ্লেষণ কৰিব যোনবিলাক স্নায়ু কলা থাকিব আমাৰ এতিয়া সিদ্ধান্ত লোৱাৰ পিছত মস্তিষ্কই পেশী কলাক সিদ্ধান্ত লোৱাৰ পিছত কি হ'ব তোমালোকৰ আমাৰ মস্তিষ্কই কি কৰিব পেশী কলাক ক্ৰিয়া কৰিবলৈ নিৰ্দেশ কৰিব পেশী কলা মানে যোনবিলাক আমাৰ হাতৰ মাচুলবিলাক থাকে যে এইবিলাক ঠিক আছে বাইচেপ ট্ৰাইচেপ বুলি কয় যে এইবিলাক বস্তু এতিয়া আৰু প্ৰকৃততে কামবোৰ পেশী কলাহে সম্পন্ন কৰে যেনে হাত এখন লৰোৱা এইবিলাক কোনে সম্পন্ন কৰে পেশী কলাবিলাকে সম্পন্ন কৰিব কিন্তু নিৰ্দেশটো কোনে দিব তোমালোকক মগজুৱে আৰু গ্ৰহণ আৰু বিশ্লেষণ কোনে কৰিব আমাক কৰিব স্নায়ু কোষবিলাকে স্নায়ু কলাবিলাকে ঠিক আছে এতিয়া পেশীয়ে কেনেদৰে লৰচৰ কৰে এতিয়া পেশীবিলাক আমি যেটো লৰচৰ কৰি আছো যে এইবিলাক কেনেদৰে লৰচৰ হৈছে এতিয়া চোৱা যেতিয়া স্নায়ুৰ পৰা বিদ্যুতিক সংকেত আহি পায় পেশীৰ আহবোৰে পেশী কোষবোৰে গতি কৰে গম পাইছা যোনটো বৈদ্যুতিক আহ থাকিব সেই বৈদ্যুতিক আহটোৱে কি কৰিব তোমালোকৰ কি হৈছে এই বৈদ্যুতিক আহবোৰে সেই পেশী কোষবোৰলৈ গতি কৰিব গম পাইছা এই গতি কৰিবলৈ পেশী কোষবোৰে নিজৰ আকৃতি সলনি কৰিব আৰু এই প্ৰক্ৰিয়াটোকে কোষবোৰে ৰাসায়ন জড়িত হৈ থাকিব গম পাইছা ইয়াত কি হয় তোমালোকৰ যেতিয়া আমি যে পেশীবিলাক লৰচৰ কৰিছো ইয়াত কি হৈছে যোনটো তোমালোকৰ বিদ্যুতিক ক্ৰিয়াটো বিদ্যুতিক প্ৰেৰণাটো যোনটো আমাৰ গঠন ক'ত হৈছে আমাৰ স্নায়ু কোষত হৈছে বা নিউৰনৰ গঠন হৈছে সেইবিলাক কি হ'ব তোমালোকৰ আমাৰ পেশীবিলাকত আহিব পেশীবিলাকত অহাৰ লগে লগে কি কৰিব ই আমাৰ যোনটো পেশীবিলাকৰ যোনটো হেৰি তোমালোকৰ আকৃতিটো সলনি কৰি যাব সৰু হৈ যাব আৰু তাৰ ফলতে আমাৰ কি হ'ব এইবিলাকে পেশীবিলাকে এনেকে লৰচৰ কৰিব গম পাইছা আৰু এই প্ৰক্ৰিয়াটো কি হয় ৰাসায়ন জড়িত হৈ থাকে এই ৰাসায়নবিলাকে মেইন এই বস্তু তোমাৰ ক্লাছ 12ত বিস্তৃতভাৱে আছে ইয়াত বস্তু 3 লাইন আছে সেইকাৰণে মই বিস্তৃতভাৱে যোৱা নাই এইটো বহুত ডাঙৰ টপিক হয় তোমালোকে টেনচন নলবা এইখিনি বস্তু তোমালোকে জানিলে সাফিচিয়েন্ট জাস্ট তোমালোকে জানি থোৱা কেনেদৰে হয় বাকি ক্লাছ 12ত যদি তোমালোকে বায়োলজি লোৱা বা সায়েন্স লোৱা তাহলে এই বস্তুটো ভালদৰে পঢ়িবা একদম প্ৰতিটো কোনটো ইয়াত যে কৈছে ৰাসায়ন জড়িত হৈ আছে কোনবিলাক ৰাসায়ন জড়িত হৈছে এইবিলাক সকলো তোমালোকে ক্লাছ 12ত পঢ়িবা হ'ব তোমালোকে জাস্ট এইখিনি জানি থোৱা যে কোষ কেনেকৈ লৰচৰ কৰিব যেতিয়া এই স্নায়ুৰ পৰা বিদ্যুতিক সংকেতবিলাক আহিব এইবিলাক পেশী আহবোৰ বা কোষবোৰলৈ গতি কৰিব গম পাইছা এইবিলাক এই পেশী যোনবিলাক কোষবিলাক এই কোষবিলাকত সোমাই যাব আৰু সেই গতি কৰাৰ লগে লগে যোনটো পেশীৰ আকাৰটো সৰু হৈ যাব আৰু সৰু হৈ যোৱাৰ লগে আমাৰ বস্তুটো মানে চালচলন কৰিব জাস্ট তোমালোকে জানি থোৱা বেছিক কনচেপ্ট ইমান পৰীক্ষা নুসুধে বাৰু টেনচন নলবা আৰু ইয়াত কি ৰাসায়ন জড়িত হৈ থাকে এতিয়া বিশেষ প্ৰটিনৰ ভূমিকা ৰোল অফ স্পেচিয়েল প্ৰটিনছ এতিয়া বিশেষ প্ৰটিনবিলাক কি হয় এতিয়া পেশী কোষবোৰত এবিধ বিশেষ ধৰণৰ প্ৰটিন থাকে গম পাইছা এই বিশেষ ধৰণৰ প্ৰটিন থাকে এই প্ৰটিনবিলাকে মেইন আমি যে তোমালোকৰ জিম গলে কয় যে প্ৰটিন খাব লাগে বুলি কিয় কয় কাৰণ আমাৰ এই পেশীবিলাকত এই মাচুলবিলাকত বাইচেপ ট্ৰাইচেপ এইবিলাকত কি থাকে মেইনলি প্ৰটিন থাকে গম পাইছা এই বিশেষ প্ৰটিন এবিধ থাকে আৰু কাৰ্যপ্ৰণালী চোৱা এই প্ৰটিনবিলাকৰ স্নায়ুৰ পৰা বৈদ্যুতিক প্ৰবাহ আহি পায় ঠিক আছে স্নায়ুৰ পৰা কি হয় তোমাৰ যোনটো বৈদ্যুতিক প্ৰবাহটো আমাৰ পেশীবিলাকলৈ আহি পালে ঠিক আছে এই প্ৰবাহৰ ফলত প্ৰটিনবোৰৰ মাজত সজ্জা শৃংখল পৰিৱৰ্তন ঘটে মানে যোনটো প্ৰটিনটো থাকিব সেই প্ৰটিনটো কি হৈ যাব তোমালোকৰ সজ্জাটো মানে সৰু হৈ যাব মানে ফাটি যাব এনেকুৱা টাইপ যদি মানে এনেকুৱা মানে যোনটো মানে শেপত থাকিব যোনটো আকাৰত থাকিব সেইটো বিনষ্ট হৈ যাব ফলস্বৰূপে পেশী কোষটোৰ আকৃতি সলনি হয় আৰু ই ছুটি হৈ পৰে আৰু ইয়াকে কয় পেশীবিলাকৰ সংকোচন এটা দেখিছা যে এইটো এনেকে এইবিলাক হৈছে যে এইটো কিয় হৈছে গম পাইছা নাই এইটো কিয় হৈছে মোৰ
মোৰ মানে মগজুৱে মানে সিগনেল পঠিয়াইছে যে মই পঢ়াই আছো তোমালোকক ই শ্ৰেণীত মই পেশী উদাহৰণ দিব লাগে সেই সিগনেলটো মোৰ মগজুৱে মোৰ পেশীলৈ পঠিয়াইছে কি হয় কেনেকৈ পঠিয়াইছে বৈদ্যুতিক প্ৰবাহৰ দ্বাৰা পঠিয়াইছে এতিয়া চোৱা যেতিয়া পঠিওৱাৰ লগে লগে কি হৈছে মই হাতখন এনেকৈ কৰিছো কি হৈছে তোমালোকৰ আমাৰ যোনবিলাক তোমালোকৰ এই ইয়াত প্ৰটিন আছে মাছুলটো কি থাকে তোমালোকৰ ইয়াত প্ৰটিন থাকে এই প্ৰটিনটো কি হৈছে তোমালোকৰ সংকুচিত হৈছে সংকুচিত হোৱাৰ লগে লগে এনেদৰে আমি লৰচৰ কৰিব পাৰিছো যদি প্ৰটিনটো এনেদৰে থাকিলেহেঁতেন যেনেকৈ থাকিলে মই কৈ পাৰিলে নেকি একো কৰিব নোৱাৰিলো এনেকৈ যদি থাকিলেহেঁতেন মই একো কাৰণ এইডোখৰত চব প্ৰটিন হয় কিন্তু মাছুলখিনি চব প্ৰটিন যদি আমাৰ এইখিনি পেশীবোৰ চব প্ৰটিন যদি পেশীটো সলনি যদি ইয়াৰ সাইজটো ইয়াৰ যদি তোমালোকৰ পেশীবিলাকৰ যদি তোমালোকৰ যোনটো আকাৰ আকৃতিটো সৰু হৈ নগ'লহেঁতেন তেতিয়াহ'লে মই হাতখন এনেদৰে কৰিব নোৱাৰিলোহেঁতেন এতিয়া সৰু হৈ গৈছে না পেশীটো প্ৰথমতে ইমানটো আছিলে যে আমি মই হাতখন এনেকৈ কৰি দিলোঁ কি হ'ল পেশীটো ইমানটো বনি গ'ল দেখিছা নাই বস্তুটো তোমালোকৰ কৰিছোচোন এইটো বস্তু এনেকুৱা হৈ গ'ল এইটো বস্তু কিয় এতিয়া হাতখন মানে এনেকৈ লৰচৰ কৰিব কিয় পাৰিছে কাৰণ পেশীটো সৰু হৈ গৈছে পেশীটো কিয় সৰু হৈছে কাৰণ মোৰ মগজুৱে মোৰ এই পেশীডাললৈ বাৰ্তা প্ৰেৰণ কৰিছে কেনেদৰে বাৰ্তা প্ৰেৰণ কৰিছে বৈদ্যুতিক প্ৰবাহৰ দ্বাৰা যে মই তোমালোকক পঢ়াই আছো পেশীৰ উদাহৰণ দেখাব লাগে কেনেদৰে সংকুচিত হয় মই সেইকাৰণে তোমালোকক দেখাই আছো সেইকাৰণে মোক দেখাবলৈ মগজুটোৱে মোক ইয়াত মানে এই পেশীডালক কৈছে যে তই সংকুচিত হ মই ধ্ৰুৱ ছাৰে মানে তোমালোকক ক্লাছত এইটো বস্তু দেখাই আছে বুলি সেইটো কাৰণে এইটো সংকুচিত হৈছে তাৰ ফলত আমি আমাৰ হাতখন মই লৰচৰ কৰিব পাৰিছো যদি এইটো যদি এনেকৈ যদি ইমান এইডোখৰ যদি মাছুলটো আছে যোনটো ইমান যোনটো আমি একো লৰচৰ হোৱা নাই তেতিয়া লৰচৰ হ'লে কি হ'ল আমি এইটো কিবা কৈ পাৰিলো নিচাচোন এইডোখৰ ভাবিছো এই বস্তু তোমাৰ একো লৰচৰ হোৱা নাই এনেকৈ আছে আৰু তুমি এনেকৈ হাতখন লৰাব পাৰিলে একো কৰিব নোৱাৰা হাতখন এনেকৈ একো কৰিব নোৱাৰা চোৱা তোমালোকে এইডোখৰ এই মাছুলটো যোনটো আছে এই মাছুলখিনি একো নোহোৱাকৈ মানে সংকুচিত নোহোৱাকৈ তোমালোকে কিবা কৰিব পৰা নিশ্চয় একো নোৱাৰা চোৱা এনেকৈ কৰিলে সংকুচিত হ'ব এনেকৈ একো নোৱাৰা তোমালোকে সেইকাৰণে কি হ'ব সংকুচিত হ'বই লাগিব মাছুলটো মানে পেশীটো সেইটো কাৰণে কি হ'ব লাগিব মগজুৱে মানে বাৰ্তা প্ৰেৰণ কৰিব লাগিব কি কৰিবলৈ প্ৰটিনৰ সজ্জাটো সংকুচিত হ'বলৈ বুজি পাইছা এতিয়া তোমালোকৰ এইটো শেষ হৈছে তোমালোকৰ এতিয়া আমি প্ৰশ্নাৱলীখিনি চাম আৰু এই ভাগটো ইয়াতে সমাপ্ত কৰিম ঠিক আছে আহা এতিয়া প্ৰশ্নাৱলীখিনি চাই লওঁ এবাৰ এতিয়া চোৱা প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য চোৱা এটা কি হৈছে তোমালোকৰ এটা অনৈচ্ছিক ক্ৰিয়া আৰু এটা তোমালোকৰ এইটো ইচ্ছিক ক্ৰিয়া মানে এটা আমি এইটো প্ৰতিক্ৰিয়াটো আমি কি হৈছে তোমালোকৰ আমাৰ কণ্ট্ৰল নাই ইয়াত কি হৈছে খোজ কঢ়াটো আমি কণ্ট্ৰল কৰা আছে আমি খোজকাঢ়ি গৈ আছো আমাৰ মন গ'ল খোজকাঢ়িব মন যোৱা নাই আমি বহি দিলো কিন্তু আমি যদি এতিয়া প্ৰতিক্ৰিয়াটো এইবিলাক আমাৰ হেৰি নাই আৰু মানে গৰম বস্তু চুইছো ইয়াক আঁতৰাব লাগে সেইটো বস্তু এতিয়া স্নায়ু ৰঞ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু ই মস্তিষ্কৰ চেৰিব্ৰামৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এতিয়া চিন্তন প্ৰক্ৰিয়া জড়িত নহয় ইয়াত জড়িত হয় ঠিক আছে এতিয়া বস্তু আমি পঢ়ি আহিছো তোমালোকে এইখিনি লিখি ল'বা এতিয়া দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে এইটো বস্তু আমি পঢ়ি আহিলো ইয়াত লিখা আছে চোৱা দুটা নিউৰনৰ মাজত চাইনেপছত বৈদ্যুতিক সংকেত ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত হয় এই ৰাসায়নিক পদাৰ্থবোৰে সহজে সেই ফাঁকটো অতিক্ৰম কৰি ৰাসায়নিক বাৰ্তাটো পৰিৱৰ্তী নিউৰনলৈ প্ৰেৰণ কৰিব পাৰে য'ত ই পুনৰ বৈদ্যুতিক সংকেত সংকেতলৈ ৰূপান্তৰিত হয় বস্তুটো চাই ল'বা কিন্তু ডিছকাছ কৰা আছে নেক্সট চোৱা তোমালোকৰ মগজুৰ কোন অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে এইটো চেৰিব্ৰাম আমি পলকত পঢ়ি আহিলো ঠিক আছে এতিয়া আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ধূপকাঠিৰ নাকত এইটো আমাৰ যোনটো ঘ্ৰাণ ইন্দ্ৰিয় মানে কি আছে নাকটোৱে মগজুলৈ কি হৈছে বৈদ্যুতিক সংকেতটো প্ৰেৰণ কৰে আৰু মগজুৱে সংকেতটোক ধূপৰ গোন্ধ বুলি চিনাক্ত কৰে কাৰণ আমি আগত ধূপৰ গোন্ধটো পাই থৈছো যদি গম পাইছা সেইটো বস্তু এতিয়া প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এইটো বস্তু ইম্পৰ্টেণ্ট দেখিছা নাই এইটো পৰীক্ষাত আহিছে তোমালোকৰ হা এতিয়া প্ৰতিক্ৰিয়াত মগজুৱে কেনেকৈ বিশেষ ভূমিকা পালন মানে তেনেকৈ মানে ডাইৰেক্টলি নকৰে পৰৱৰ্তী কালত প্ৰতিক্ৰিয়াৰ পৰা লাভ কৰা অভিজ্ঞতা সমূহ মগজুৱে সঞ্চালন কৰি ৰাখে যাতে পৰৱৰ্তী দুৰ্ঘটনাৰ পৰা দেহক ৰক্ষা কৰিব পাৰি এইটো হৈছে হা যোনটো লিখিব পৰা তোমালোকে হ'ব ইয়াৰ তোমালোকৰ আজি ভাগটো এটা সমাপ্ত কৰিছো যোনটো তোমালোকৰ দ্বিতীয় ভাগত আমি নেক্সট তোমালোকৰ উদ্ভিদৰ বিষয়ে পঢ়িম উদ্ভিদৰ তোমালোকৰ যোনটো সমন্বয় তাৰ বিষয়ে পঢ়িম এতিয়া আজি ক্লাছটো এটা সমাপ্ত কৰিছো কিবা ডাউট থাকিলে জনাবা আৰু যিমানখিনি নোটছ আছে তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা এই নোটছখিনি বহুত ইম্পৰ্টেণ্ট বহুত কষ্ট কৰি নোটছখিনি বনোৱা হৈছে তোমালোকৰ বায়'লজিত বিশেষকৈ তোমালোকৰ নোটছখিনি বহুত বেছি ইম্পৰ্টেণ্ট বাকীখিনি চেপ্টাৰতকৈ গম পাইছা তোমালোকে যিমান পঢ়িবা যিমান ৰিভাইজ কৰিবা সিমান বেছি ভাল তোমালোকৰ বায়'লজিত তোমালোকে চেপ্টাৰটো ভালদৰে পঢ়িবা তাৰপৰা এইখিনি নোটছ পঢ়ি দিলে তোমালোকে চিয়ৰ ভাল নম্বৰ পাবাই গম পাইছা নোটছখিনি এনেদৰে বনোৱা হৈছে এতিয়া তোমালোকে আমাৰ ইচেনি চেনেলটো মানে ছাবস্ক্ৰাইব কৰিবা লগতে শ্বেয়াৰ কৰিবা হা আজি ক্লাছটো এটা সমাপ্ত কৰিছো ধন্যবাদ